Hello students, welcome to a new video. আজি আমি এটা নতুন চ্যাপ্টার স্টার্ট কৰিব গৈ আছো। চ্যাপ্টারটো হল প্লান্ট গ্ৰোথ এন্ড ডেভেলপমেন্ট। এই চ্যাপ্টারটো এটা বিৰাট ইজি চ্যাপ্টার। আমি মেইনলি স্টুডেন্টস বিলাকে এই চ্যাপ্টারটো এৰিয়ে দিয়ে বেছি কোৱেশ্চন নাহে বুলি, বাট ইয়াৰ পৰাও বহুত কোৱেশ্চনছ আহে। এৰাউণ্ড 8 মাৰ্ক বা 12 মাৰ্কৰ কোৱেশ্চন আহিব পাৰে। তিনিটা মান কোৱেশ্চনছ ইয়াৰ পৰা আহিব পাৰে। সো ইটস এ ভেৰি ইম্পৰ্টেন্ট চ্যাপ্টার, উই শুড নট স্কিপ ইট। ঠিক আছে, এতিয়া কথা হল প্লান্ট গ্ৰোথ এন্ড ডেভেলপমেন্ট চ্যাপ্টারটো কোনটো আন্ডাৰত পঢ়ি আছো আমি? প্লান্ট ফিজিওলজি আন্ডাৰৰ এটো লাষ্ট চ্যাপ্টাৰ হয়নে? আমি সবে জানো। তো প্লান্ট গ্ৰোথ এন্ড ডেভেলপমেন্ট গুটে চ্যাপ্টাৰটো আমি প্ৰথমতে বেলেগ বেলেগ সাব টপিকত ভাগ কৰি লওঁ। আমি ব্ৰডলি 5টা ভাগ কৰি লওঁ। কি কি? প্লান্ট গ্ৰোথ এন্ড ডেভেলপমেন্টত আমি পঢ়িম গ্ৰোথৰ বিষয়ে, 5টা মেইন ভাগত ভাগ কৰি লওঁ। তাৰ পিছত আমি পঢ়িম তোমাৰ ডেভেলপমেন্ট কি বস্তু হেতু পঢ়িম। ডেভেলপমেন্টৰ আন্ডাৰত আমি বেলেগ বেলেগ বস্তু পঢ়িম। তাৰ পিছত আমি পঢ়িম প্লান্ট গ্ৰোথ ৰেগুলেটৰ্স বা প্লান্ট হৰমোনছ কি বস্তু, কিমান বিলাক আছে, প্লান্ট গ্ৰোথ ৰেগুলেটৰ্সৰ বিষয়ে পঢ়িম। তাৰ পিছত আমি এটা বস্তু পঢ়িম যে তোমাৰ ফটো পিৰিয়ডিজম কি বস্তু, ফটো পিৰিয়ডিজম। আৰু ফাইনালি আমি পঢ়িম ভাৰ্নেলাইজেশ্যন কি বস্তু। আৰু এটা শৰ্ট সাব টপিক আছে সিড ডৰমেন্সি বুলি, হেতু আমি পঢ়িব লাগিব। তো সিড ডৰমেন্সি এটা সৰু টপিক, এটা লাষ্ট টপিকটো আমি পঢ়িব লাগিব। এতিয়া এই গুটেকিটা বস্তু আমি ডিটেইলছটো পঢ়িমে, প্ৰথমতে ওভাৰভিউটো লৈ লওঁ। গ্ৰোথ মানে কি? যে প্লান্টৰ যে গ্ৰোথ হয়, কেনেকুৱা ধৰণৰ গ্ৰোথ হয়, কি কি ফেজ আছে চাই লওঁ আমি। সো প্ৰথমতে আমি গ্ৰোথত পঢ়িম যে গ্ৰোথটো কি বস্তু, হোৱাট ইজ গ্ৰোথ হেতু বুজিম। গ্ৰোথটো মেজাৰ কেনেকৈ কৰিব পাৰি, হাউ টু মেজাৰ গ্ৰোথ। এতিয়া মেজাৰ কৰা বেলেগ বেলেগ টাইপ আছে, যেনেকৈ তোমাৰ সাইজ টু চাই মেজাৰ কৰিব পাৰা, তাৰপিছত নাম্বাৰ চাই মেজাৰ কৰিব পাৰা, ভলিউম, এৰিয়া, এইবিলাক বস্তু চাই পেলাই, লেংথ, এইবিলাক বস্তু চাই পেলাই তুমি গ্ৰোথ কিমান হৈছে সেইটো মেজাৰ কৰিব পাৰা। প্লাছ গ্ৰোথত আমি পঢ়িব লাগিব যে গ্ৰোথ ৰেট কি বস্তু। এতিয়া সব বস্তু যে গ্ৰো হয় সিহঁতৰ বেলেগ বেলেগ ৰেট থাকে। তো এই গ্ৰোথ ৰেটত পঢ়িব লাগিব আমি কি এৰিথমেটিক মিন, এৰিথমেটিক গ্ৰোথ, এৰিথমেটিক গ্ৰোথ আৰু জিঅ'মেট্ৰিক গ্ৰোথ। এই দুইটা বস্তু কথা পঢ়িব লাগিব, জিঅ'মেট্ৰিক গ্ৰোথ হ'ল। প্লাছ আমি এটা বস্তু পঢ়িব লাগিব যে ফেজেছ অফ গ্ৰোথ। ফেজেছ অফ গ্ৰোথ, গ্ৰোথ যে হয় বেলেগ বেলেগ ফেজ আছে, বেলেগ বেলেগ মানে ষ্টেজ আছে। গ্ৰোথ হোৱা বেলেগ বেলেগ ষ্টেজ আছে, সেই ষ্টেজকেইটা বিষয়ে পঢ়িব লাগিব। 3টা ষ্টেজ মেইনলি পাওঁ আমি। কি কি আছে? মেচুৰেশ্যন ফেজ, ইলংগেশ্যন ফেজ, আৰু এটা হ'ল তোমাৰ মেৰিষ্টেমেটিক ফেজ। মই উল্টাকৈ লিখিলোঁ, বাট এই 3টা ষ্টেজ পঢ়িব লাগিব তোমালোকে। মেৰিষ্টেমেটিক, ইলংগেশ্যন আৰু মেচুৰেশ্যন ফেজ, এই 3টা বস্তু পঢ়িব লাগিব। আৰু এটা বস্তু পঢ়িব লাগিব গ্ৰোথত, ডিফাৰেঞ্চিয়েশ্যন, ডিফাৰেঞ্চিয়েশ্যন আৰু ৰিডিফাৰেঞ্চিয়েশ্যন। কি বস্তু আমি পঢ়িম? বহুত ডেঞ্জাৰ নাম লাগিছে নেকি শুনিবলৈ? ইটছ অ'কে, আমি যেতিয়া পঢ়িম একদম ইজি ইজি বস্তু, এইবিলাক ইমান ভয় খাব নালাগে। চ' গ্ৰোথতে আমি পঢ়িম এটা বস্তু ডিফাৰেঞ্চিয়েশ্যন, ডিফাৰেঞ্চিয়েশ্যন আৰু ৰিডিফাৰেঞ্চিয়েশ্যন। ধুনীয়াকৈ বুজিম, একদম ধুনীয়া টপিক এইটো। তো এইটো গ্ৰোথ আণ্ডাৰত পঢ়িম। ডেভেলপমেণ্টত কি হয়, ডেভেলপমেণ্ট মানে কি সেইটো বস্তু পঢ়িব লাগিব আমি। ডেভেলপমেণ্টৰ আণ্ডাৰত পঢ়িম যে হোৱাট ইজ ডেভেলপমেণ্ট একচুৱেলি, সেইটো বুজিম। তাৰপিছত ডেভেলপমেণ্টত কি কি পঢ়িব লাগিব আছে? ডেভেলপমেণ্ট মানে কি একচুৱেলি গ্ৰোথ প্লাছ ডিফাৰেঞ্চিয়েশ্যন একেলগে মিলি আমি ডেভেলপমেণ্ট বুলি কওঁ। গ্ৰোথ প্লাছ ডিফাৰেঞ্চিয়েশ্যন হ'ল। ইয়াত আমি এটা বস্তু পঢ়িব লাগিব যে প্লাষ্টিচিটি কি বস্তু, আৰু কণ্ডিশ্যনছ অফ গ্ৰোথটো পঢ়িব লাগিব। এটা বস্তু যে কণ্ডিশ্যনছ অফ গ্ৰোথ, বেলেগ বেলেগ কণ্ডিশ্যনছ আছে গ্ৰোথ হোৱা, তো কণ্ডিশ্যনছ অফ গ্ৰোথৰ বিষয়েও আমি পঢ়িব লাগিব। চ' ডেভেলপমেণ্টৰ আণ্ডাৰ প্লান্ট গ্ৰোথ ৰেগুলেটৰ্ছ, চবেই জানো প্লান্ট গ্ৰোথ ৰেগুলেটৰ্ছ। আৰু তোমালোকৰ মেক্সিমাম কুৱেশ্যনছ যে আহে এইটো পাৰ্টৰ পৰা আহে। তো এই পাৰ্টটো বেছিকৈ ফ'কাছ কৰিম আমি। এইকেইটাও পঢ়িম, বাকীখিনিও জনাটো ইম্পৰ্টেণ্ট হয় নহয়, কাৰণ নিটৰ ক'ৰ পৰা কুৱেশ্যন আহিব আমি কোনেও নাজানো হয়নে। উই আৰ জাষ্ট প্ৰিপেয়াৰিং আৱাৰ চেল্ফ। আমি গোটেইবিলাক বস্তু সেইকাৰণে জানিব লাগিব। কিতাপখনত চেপ্টাৰটোত কোনখিনি বস্তু ক'ত আছে গোটেইখিনি একদম
চকু মুদিলে যাতে গোটেইখিনি আহি যায় তেনেকুৱা টাইপ হৈ যাব লাগিব হয়নে তো প্লান্ট গ্ৰোথ ৰেগুলেটৰ্ছ মানে কি যোনবিলাক হৰম'নছ সেইবিলাকে প্লান্ট গ্ৰোথ ৰেগুলেটৰ বুলি কয় আমি হৰম'নছখিনি বিষয়ে পঢ়িব লাগিব হৰম'নছ এতিয়া আমাৰ কেই প্ৰকাৰৰ পঢ়িব লাগিব তোমালোকৰ টপিকত তোমালোকৰ এতিয়া সিলেবাছত 5টা হৰম'নৰ কথা কৈছে হৰম'নছ আৰু বহুতো আছে কিন্তু তোমালোকে এতিয়া হাই সেকেন্ডাৰী লেভেলত তোমালোকে 5টা হৰম'নৰ কথা জানিলেই হ'ব হৰম'ন কিটা কি অক্সিন জিবাৰেলিন সাইটোকাইনিন ইথাইলিন আৰু এপচিচিক এসিড এই 5টা গ্ৰোথ হৰম'নৰ কথা পঢ়িব লাগিব আৰু আমি কি পঢ়িব লাগিব চোন আমি এই গুটেকিটা গ্ৰোথ হৰম'নৰে ডিসকভাৰী পঢ়িব লাগিব কেনেকেনো ডিসকভাৰ কৰা হৈছিল ডিসকভাৰী পঢ়িব লাগিব প্লাস ইয়াৰ ডেৰাইভেটিভ খিনি পঢ়িব লাগিব কোৰ পৰানো এই হৰম'নছ কিটা বনে হেতু পঢ়িব লাগিব আৰু এটা পঢ়িব লাগিব ৰোল বা ফাংচনছ হয়নে একিটা পঢ়িব লাগিব তোমালোকে টেনচন নলবা এই টপিকটো যে একদম মজা এটা কাহিনী আছে মোৰ যোনটো কাহিনী কৈ তোমালোকক এই হৰম'নছ কিটা পঢ়াম আৰু ইয়াৰ ৰোল কিটা কাহিনী হিচাপে তোমালোকে মনত ৰাখিব যাতে পাৰা তেনেকে মই পঢ়াম তো টেনচন নলবা এই হৰম'নছ খিনি মই ধুনিয়াকে ডিটেইলছত কভাৰ কৰিম ফটো পিৰিয়ডিজম কি বস্তু ফটো পিৰিয়ডিজমৰ আন্ডাৰত আমি পঢ়িব লাগিব লং ডে প্লান্টৰ কথা যোনবিলাক প্লান্টে লং ডে হলেহে ফ্লাৱাৰ কৰিব তাৰপিছত আমি পঢ়িম শৰ্ট ডে প্লান্টৰ কথা যোনবিলাক প্লান্টে শৰ্ট ডে হলে ফ্লাৱাৰ কৰিব আৰু এটা প্লান্ট আছে ডে নিউট্ৰেল প্লান্টস ডে নিউট্ৰেল প্লান্টছৰ কথা পঢ়িব লাগিব ইয়াৰ এক্সাম্পল খিনি জানিব লাগিব প্লাস এইবিলাকনো কি বস্তু হেতু জানিব লাগিব ভাৰ্নেলাইজেশ্যন হল কোল্ড ট্ৰিটমেন্ট যেতিয়া তোমালোকে প্লান্ট এডালক বা প্লান্টৰ সিডক যেতিয়া কোল্ড ট্ৰিটমেন্ট দিবা তেতিয়া কি হয় এই প্লান্ট বিলাক যদি 2 বছৰত ৰিপ্ৰডাক্টিভ সাইকেল কমপ্লিট কৰে গোটে লাইফ সাইকেলটো কমপ্লিট কৰে এবছৰৰ ভিতৰতে হেতে ফুল বা ৰিপ্ৰডাকশন সিড দিয়া স্টাৰ্ট কৰিব তো দিস ইজ কোল্ড ট্ৰিটমেন্ট মানে কি কৰো আমি ভাৰ্নেলাইজেশ্যনত যে সিডস বা প্লান্টক ফ্ৰিজিং কৰি দিও আৰু ফ্ৰিজ বা কোল্ড ট্ৰিটমেন্ট দিলে কি হয় প্লান্ট বিলাক সোনকালে হেতৰ ৰিপ্ৰডাক্টিভ সাইকেলটো কমপ্লিট কৰে আৰু ফাৰ্মাৰ্স বিলাকৰ কাৰণে এটো ভাল কাৰণ হেতে 2 বছৰ ৰখিব নালাগে প্লান্ট এডালৰ গুটি হ'বলে বা ফুল হ'বলে হলে সো কোল্ড ট্ৰিটমেন্ট ভাৰ্নেলাইজেশ্যনৰ কথা ডিটেইলছত পঢ়িম সিড ডৰমেন্সি টু কি বস্তু যে বহুত সিড আছে এনেকুৱা সিড আছে যোনবিলাক নেকি প্ৰপাৰ যদি তুমি পানীও দিয়া সূৰ্যৰ ৰশ্মি দিয়া লাইট দিয়া গুটে বস্তুখিনি দিয়া তেও হেতে কি হয় জাৰ্মিনেট নকৰে অংকুৰিত নহয় তো সেইবিলাক সিড কি একচুয়ালি হৈ থাকে হেত হল ডৰমেন্ট সিড হৈ যায় সিড ডৰমেন্সি মানে ডৰমেন্ট ষ্টেটত আছে সেই ডৰমেন্ট ষ্টেট বা সিড টু ডৰমেন্সি কেনেকে ভাঙিব পাৰি সেই বস্তুখিনি আমি পঢ়িম সিড ডৰমেন্সি তো তোমালোকে গুটে চ্যাপ্টাৰটো ওভাৰভিউটো পালা এতিয়া আমি এটা এটাকে পঢ়ি গৈ থাকিম আজি প্ৰথম ক্লাছটোত আমি যিমান পাৰো এই গ্ৰোথৰ পৰা ক্লিয়াৰ কৰিব চাম গ্ৰোথ টপিকটো পৰা ক্লিয়াৰ কৰিব চাম তো গ্ৰোথ প্ৰথমতে বুজিলম হোৱাট ডু ইউ মিন বাই গ্ৰোথ চলো So, growth বুলি কলে এটা কি বুজা গ্ৰোথৰ সংজ্ঞা কি বৃদ্ধি বা গ্ৰোথ সংজ্ঞাটো কি বুলি কবা মই যদি সুধো what do you mean by growth কি কবা মই এনেকুৱা আছিলো নেকি জন্মপা নহয় মই এটা সৰু পোৱালি আছিলো হয়নে এই পোৱালিটোপা মই এতিয়া ডাঙৰ হৈ এটা বুঢ়া হলে দাড়ি চাৰি হৈ গল তো মোৰ কি হৈছে একচুয়ালি গ্ৰোথ হৈছে তো গ্ৰোথ মানে কি ইৰিভাৰ্সিবল পার্মানেন্ট ইনক্রিজ এটো মোৰ পার্মানেন্ট ইনক্রিজ হৈছে কিন্তু হয়নে টেম্পোৰাৰি নহয় মই অলপ দিন গ্ৰো হলো তাৰপিছত ৰখি গলো এনেকুৱা নহয় মোৰ পার্মানেন্ট ইমানে গ্ৰোথ হল মোৰ হয়নে তো কেনেকুৱা হ'ব যে গ্ৰোথৰ যদি সংজ্ঞা কোৱা গ্ৰোথ শুড বি ইৰিভাৰ্সিবল এতে ইৰিভাৰ্সিবল বস্তুটো কি তোমালোকে ইৰিভাৰ্সিবল ৰিঅ্যাকশন পাইছানে ৰিভাৰ্সিবল ৰিঅ্যাকশন আৰু ৰিভাৰ্সিবল ৰিঅ্যাকশন মানে কি এপিনেও হ'ব পাৰে হেপিনেও হ'ব পাৰে ইৰিভাৰ্সিবল মানে কি এটা সাইডেহে ৰিঅ্যাকশনটো কমপ্লিট হয় এটা ডাইৰেকশনতহে কমপ্লিট হয় ইৰিভাৰ্সিবল হ'ব লাগিব গ্ৰোথটো যেনে এতিয়া মই যে উখ হলো সৰুৰ পৰা ডাঙৰ হলো বা প্লান্ট গছ এডাল যে সৰু পুলি এটাৰ পৰা যে একদম দীঘল বৃহৎ আহত গছ এবিলাক যে হৈছে আসলতে কি হৈছে হেতু ইৰিভাৰ্সিবল ইনক্ৰিজ হৈছে এই সৰু পুলিটোৰ পৰা যে ইমান ডাঙৰ হৈছে আকৌ ডাঙৰ পুলিটোৰ পৰা ডাঙৰ পুলি নহয় ডাঙৰ গছডালৰ পৰা সৰু পুলি হ'ব নেকি নহয়
গ্ৰোথটো সদায় ইৰিভাৰ্সিবল হ'ব এতিয়া চোৱা যদি তুমি কোৱা গ্ৰোথ মানে কি বৃদ্ধি ধৰি হ'ল বেলুন এটা ফুলাই দিছা তুমি বেলুন এটা ফুলাই দিছা সেইটো গ্ৰোথ বুলি আমি ক'ব পাৰোঁ নেকি সেইটো গ্ৰোথ বুলি ক'ব নোৱাৰোঁ কাৰণ কিয় বেলুনটো যেতিয়া তুমি ফুলাই দিছা তাৰ ভিতৰত হাৱা সোমাই দিছা হাৱাখিনি আকৌ ওলাই দিয়াৰ লগে লগে কি হ'ব বেলুনটো সৰু হৈ যাবনে এইটো ৰিভাৰ্সিবল হৈ যাব মানে ডাঙৰ হৈছে আকৌ কিন্তু ই সৰু হোৱা চান্স আছে কিন্তু যোনবিলাক গ্ৰোথৰ যদি আমি কথা পাতোঁ যে এই প্লাণ্টডাল গ্ৰোথ হৈছে কিন্তু দেই এই ল'ৰাটোৰ গ্ৰোথ হৈছে মানে কি এইটো ইৰিভাৰ্সিবল ই আকৌ সৰু হ'ব নোৱাৰে বা এই প্লাণ্টডাল আকৌ ডাঙৰ হোৱাৰ পিছত আকৌ সৰু হৈ যাব নোৱাৰে তো গ্ৰোথটো ইৰিভাৰ্সিবল হ'ব লাগিব ইৰিভাৰ্সিবল পাৰ্মানেণ্ট ষ্টেটত থাকিব লাগিব টেম্পৰেৰী নহয় গ্ৰোথটো সদায় পাৰ্মানেণ্ট যিমান মই ওখ হ'লোঁ সিমানতে থাকিম বা যিমান মই ওখ হৈ যাম সিমানতে পাৰ্মানেণ্ট হৈ যাম ফাইনেলি তো সেইটো হ'ল গ্ৰোথ ইজ অলৱেজ পাৰ্মানেণ্ট ইৰিভাৰ্সিবল হয়নে ইন্ট্ৰিনচিক মানে কি ইণ্টাৰনেলি বাঢ়ি আছে বস্তুবিলাক ইণ্টাৰনেলি কেনেকৈ বাঢ়ি আছে চেলবিলাক গ্ৰ' হৈ আছে মোৰ বডিটো গোটেই বডিটো বেলেগ বেলেগ চেলেৰে বনিছে তেনেকৈ প্লাণ্টৰ বডি এটাও বেলেগ বেলেগ চেলেৰে বনে হয়নে তো এই প্ৰত্যেকটো চেল গ্ৰ' হোৱাৰ কাৰণে ভিতৰেদি গ্ৰ' হোৱাৰ কাৰণেহে মানুহৰ চাইজটো বাঢ়িছে বা প্লাণ্টডালৰ চাইজটো বাঢ়িছে হয়নে তো ইট হেজ টু বি ইন্ট্ৰিনচিক ধৰি লোৱা আমাৰ বালিৰ দম এটা আছে এনেকৈ বালিৰ দম কাইলৈ পৰহিলৈ ক'ৰবাৰ পৰা বেলেগৰ পৰা বালি উৰি আহি আকৌ ইয়াত পৰিলে এইটো ইন্ট্ৰিনচিক নেকি ইন্ট্ৰিনচিক নহয় এয়া বাহিৰৰ পৰা বস্তুবিলাক আহি জমা হৈ এই বস্তুটো বৃদ্ধি হৈছে তো এইটো আমি গ্ৰোথ বুলি ক'ব নোৱাৰোঁ বৃদ্ধি হৈছে ইয়াতো কিন্তু বস্তুটো কি বাহিৰ ছাইডৰ পৰা বৃদ্ধি হৈছে তো সেইটো গ্ৰোথ নহয় এতিয়া মই এতিয়া এনেকৈ আছোঁ তো মোৰ গ্ৰোথ মানে কি বুজাম যেতিয়া মই ভিতৰৰ পৰা ডাঙৰ হৈ আছোঁ ওখ হৈ আছোঁ মই যদি কাপোৰ এগাল পিন্ধি বা বেলেগ একেবাৰে জেকেট এডাল পিন্ধি আহোঁ আৰু কওঁ বোলে মই এইটো গ্ৰোথ হৈছে সেইটো নহ'ব নহয় কাৰণ বাহিৰৰ পৰা মই কিবা বস্তু এড কৰি আছোঁ তো বাহিৰেদি গ্ৰোথ হ'লে নহ'ব গ্ৰোথ ইজ অলৱেজ ফ্ৰম ইনচাইড ইন্ট্ৰিনচিক মানে কি ফ্ৰম ইনচাইড বুজি পালা চিম্পল কথা এইবিলাক এতিয়া আহি যোৱা মেইনলি প্লাণ্টৰ কথালৈ যে এইবিলাকতো গ্ৰোথ এটা জেনেৰেল ষ্টেটমেণ্ট যে গ্ৰোথ মানে কি গ্ৰোথ ইৰিভাৰ্সিবল হ'ব লাগিব পাৰ্মানেণ্ট হ'ব লাগিব ইট হেজ টু বি ইন্ট্ৰিনচিক হ'ল প্লাণ্ট গ্ৰোথৰ যদি কথা পাতা মেইনলি প্লাণ্ট গ্ৰোথৰ যদি স্পেচিফিকেলি কথা পাতা তোমালোকে প্লাণ্ট গ্ৰোথটো কি প্লাণ্ট গ্ৰোথ ইজ ইনডিটাৰমিনেট মানে কি ইনডিটাৰমিনেট মানে তুমি ডিটাৰমাইন কৰিব নোৱাৰা যেনেকৈ আমাৰ হিউমেন্সৰ ক্ষেত্ৰত কি মানুহ এটা 6 ফুট হ'ব বা 6.5 ফুট হ'ব সেইটো ডিটাৰমিনেট থাকে 7 ফুটতকৈ আৰু ওখ নহয় তেনেকুৱা আমি জানো most of the cases 7 ফুটতকৈ আৰু ওখ হ'ব নোৱাৰে হয়নে সেইটো হ'ল ডিটাৰমিনেট হিউমেন্সৰ ক্ষেত্ৰত বা এনিমেলছৰ ক্ষেত্ৰত গ্ৰোথটো সদায় ডিটাৰমিনেট হ'ব পাৰে মানে তুমি ডিটাৰমাইন কৰিব পাৰা যে আচলতে যেতিয়া প্ৰাপ্তবয়স্ক হ'ব মানুহটো বা গৰুটো বা ছাগলীটো তেতিয়া কি হ'ব সি এটা নিৰ্দিষ্ট সাইজ নিৰ্দিষ্ট এটা আকাৰ ল'ব বাট প্লান্টছৰ ক্ষেত্ৰত চাবাচোন ইনডিটাৰমিনেট যিমান বয়স বাঢ়ি থাকিব প্লান্টছে সদায় নিজৰ গ্ৰোথ কৰি থাকিব পাৰে সেইকাৰণে আমি দেখিছোঁ যে এই আহত গছবিলাক বৰ গছবিলাক সেহেঁতে বহুত ওখ কিছুমান হৈ যায় কাৰণ প্লাণ্ট গ্ৰোথ ইজ ইনডিটাৰমিনেট তুমি ডিটাৰমাইন কৰিব নোৱাৰা কোনডাল প্লাণ্টছ কিমান ডাঙৰ হ'ব আমি জানো যে তুলসী গছ এডালো ইমানতে চাইজ হয় কিন্তু কিয় সব বেলেগ প্লাণ্টছৰ কাৰণে বেলেগ কিন্তু একচুৱেলি প্লাণ্ট গ্ৰোথটো ইনডিটাৰমিনেট যদি তুলসী গছ এডাল ভাল এটা জেগাত ভাল পৰিৱেশত লগোৱা তেতিয়া কিন্তু সেই তুলসীডালো ইনডিটাৰমিনেট গ্ৰ' কৰা ষ্টাৰ্ট কৰিব বাট সবৰে এটা লাইফ চাইকেল থাকে মানে তুলসী গছডালৰ লাইফ চাইকেল ধৰি লোৱা 2 বছৰ হ'ব পাৰে তেনেকৈ আহত গছৰ যদি বহুত কিন্তু ইনডিটাৰমিনেট বুজি পাইছা তোমালোকে মই ইমান ইনডিটাৰমিনেট মানে কি প্লাণ্ট গ্ৰোথ কেনেকৈ হ'ব সদায় নতুন চেলছ এড হৈ গৈ থাকে মানে কি হয় প্লাণ্টছত সদায় নতুন চেল এই ওপৰতো এড হৈ গৈ থাকে নতুন ষ্ট্ৰাকচাৰ বনি গৈ থাকে আৰু তল পিনেও যোনটো ৰুটছ আছে ৰুটছতো নতুন চেলছ এড হৈ গৈ থাকে আৰু যিহেতু নতুন চেলছ এড হৈ গৈ থাকে এই গ্ৰোথটোক আমি অপেন গ্ৰোথ বুলিও কওঁ অপেন গ্ৰোথ বুজিছানে ক্লোজ নহয় আমাৰ হিউমেন্স বা এনিমেলছৰ ক্ষেত্ৰত আমাৰ গ্ৰোথটো সদায় ক্লোজ হ'ব আমাৰ এই মাথাটোত নতুন চেল এড হৈ গৈছে আমি ডাঙৰ হৈ গৈ থাকিম নে ভৰিত নতুন চেল হৈ আছে আমি লম্বা হৈ গৈ থাকিম নেকি লাইফ লং তেনেকুৱা নহয় লাইফ লং আমি তেনেকুৱা নহয় কিন্তু প্লাণ্টছৰ ক্ষেত্ৰত তেনেকুৱা হয় প্লাণ্টছত সদায় কি হয় যোনটো তোমাৰ এপিকেল পাৰ্ট আছে ধৰি লোৱা এইটো এটা আমাৰ প্লাণ্টৰ যদি ষ্ট্ৰাকচাৰ ৰাখোঁ এইটো সয়েল
এই তলৰ পিনে তোমালোকৰ ৰুটছ হ'ব ৰুটছৰ এইটো পাৰ্ট আৰু এইটো ধৰি লোৱা শ্বুটৰ পাৰ্ট এইটো হ'ল শ্বুটৰ পাৰ্ট ওপৰ পিনে আৰু তলৰ পিনে ৰুটৰ পাৰ্টছটো আঁকিছোঁ এতিয়া শ্বুটত কি হ'ব এই টিপত এটা সেল আছে এটা কাইন্ড অফ সেল আছে সেলটো হ'ল মেৰিষ্টেমেটিক সেল তোমালোকে পাবা আগলৈও পাবা আমি ডিসকাস কৰিম প্লাস তোমালোকে এই সেলটো কথা ডিটেইলছত পঢ়িব পাৰিবা এনাটমিত যেতিয়া আমি প্লান্ট এনাটমি পঢ়িম তেতিয়া তোমালোকে এই সেলটো কথা ডিটেইলছত পঢ়িবা তো মেৰিষ্টেমেটিক সেল বিলাক ক'ত থাকে এপিকেল পোৰশনত তো এটো হ'ল শুট এপিকেল মেৰিষ্টেম আৰু তলৰ পিনে তেনেকৈ তোমালোকে পাবা ৰুট এপিকেল মেৰিষ্টেম এই মেৰিষ্টেমেটিক সেল বা মেৰিষ্টেমৰ সবতকে ইম্পৰ্টেন্ট কথাটো কি বৈচিত্ৰ্যটো কি যে এহেতে সদায় নতুন নতুন সেল এড কৰি গৈ থাকে সেল ডিভিজন খুব বেছিকৈ কৰিব পাৰে এই মেৰিষ্টেমেটিক সেল বিলাকে তো যিমানে সেল ডিভিজন হ'ব কি কৰিব এহেতে নতুন নতুন সেল এড কৰি গৈ থাকিব আৰু প্লান্টডাল উখ কৰি গৈ থাকিব কথাটো গম পালানে এই যে মই কৈছো ইনডিটাৰমিনেট গ্ৰোথ তুমি ধৰিব নোৱাৰা সদায় বাঢ়ি থাকিব গ্ৰোথ সদায় হৈ থাকিব কোন পিনে হৈ থাকিব ওপৰৰ পিনে আৰু তলৰ পিনে ইট বিকজ অফ দা মেৰিষ্টেম এতিয়া আমি দুটা ধৰণৰ মেৰিষ্টেম পাওঁ এটা হ'ল প্ৰাইমেৰী মেৰিষ্টেম এটোৱে কি কৰে প্ৰাইমেৰী মেৰিষ্টেম মানে কি মই এটাকে বস্তু এড কৰি গৈ আছো তোমালোক কনফিউজ হৈছে নেকি বাৰু প্ৰাইমেৰী মেৰিষ্টেম এই শুট এপিকেল মেৰিষ্টেম আৰু ৰুট এপিকেল মেৰিষ্টেমকে আমি প্ৰাইমেৰী মেৰিষ্টেম বুলি কওঁ প্ৰাইমেৰী প্ৰথমতে প্ৰাইমেৰী মানে প্ৰথম এইবিলাক প্ৰথম সেলস আৰু এই সেলস বিলাকে কি হয় এড কৰি প্লান্টটো কি কৰে প্ৰাইমেৰী গ্ৰোথ দিয়ে প্ৰাইমেৰী গ্ৰোথ মানে কি লংগিটিউডিনেলি যেতিয়া বাঢ়ি গৈ থাকে প্ৰাইমেৰী গ্ৰোথ মানে কি যেতিয়া লংগিটিউডিনেলি এনেকে প্লান্টডাল বাঢ়ি গৈ থাকে ওপৰ পিনেও বাঢ়িব আৰু তলৰ পিনেও বাঢ়িব গম পাইছনে এতিয়া অকল বাঢ়িলেতো নহব লিংলিঙিয়া হৈ গ'লেও নহব প্লান্টডাল এনেকেও বাঢ়িব লাগিব পথালিকে আমাৰো কি হয় আমি এটা বয়সলৈকে ধুনিয়াকে লম্বাকে বাঢ়ো তাৰ পিছত কি হয় আমি পথালিকে বাঢ়ো হয় না নহয় এতিয়া মই পথালিকে বাঢ়ি আছো হকত হৈ আছো হয়নে তো এই হকত হোৱা কামটো আকৌ বেলেগ এটা সেলে কৰে বেলেগ এটা টিস্যুৱে কৰে হেতু কও আমি লেটাৰেল মেৰিষ্টেম বিলাক ক'ত থাকে জানানে মই তোমালোকক বেলেগ এটা কালাৰ দি দেখুৱাইছো লেটাৰেল মেৰিষ্টেম বিলাক থাকে এইটো সাইডে তো এইবিলাক কি লেটাৰেল মেৰিষ্টেম প্ৰাইমেৰী মেৰিষ্টেম ক'ত থাকে তোমালোকে শুট এপিকেল ইয়াত থাকে প্ৰাইমেৰী মেৰিষ্টেম বিলাক এইবিলাক টপত থাকে আৰু ইপিনে তলত থাকে লেটাৰেল মেৰিষ্টেম বিলাক এই সাইডে থাকে তো কি হ'ব এইবিলাক যেতিয়া গ্ৰো হ'ব তেতিয়া কি হ'ব বস্তুটো পথালিকে বাঢ়িব বুজি পালা এটো হ'ল ওভাৰভিউ প্লান্ট গ্ৰোথৰ গম পালানে কেনেকৈ প্লান্টৰ গ্ৰোথ হয় আমি এতিয়া উল্টা পুল্টা বস্তু কিয় পঢ়িলো বাৰু গ্ৰোথৰ কথা পাতি আছিলো কিন্তু এইবিলাক প্ৰাইমেৰী মেৰিষ্টেম লেটাৰেল মেৰিষ্টেম বিলাক কিয় পঢ়িলো কাৰণ এইবিলাক ইম্পৰ্টেন্ট প্লান্টডালৰ বেলেগ ডাইৰেকশ্যনত গ্ৰো কৰাওঁতে গম পালানে এইবিলাক মেৰিষ্টেমৰ কথা আমি ডিটেইলছত আকৌ এনাটমিকটো পঢ়িমে কিন্তু এই এতিয়াও তোমালোকৰ দিয়া আছে তোমালোকে যদি ভালকে এনসিআৰটিখন ফলো কৰা ফাৰ্স্ট পেজতে এইবিলাক কথা দিয়া আছে প্ৰাইমেৰী মেৰিষ্টেম লেটাৰেল মেৰিষ্টেম আমি ধুনিয়াকৈ বুজিম তোমালোকে ভয় খাব নালাগে যদিও ভয় খাইছা এতিয়া ৰিলেক্স হৈ যোৱা প্লান্ট গ্ৰোথ হিসাবটো বুজিবলৈ গ্ৰোথৰ এটা সংজ্ঞা জানিলো আমি ওভাৰঅল প্লাস প্লান্ট গ্ৰোথ নো কেনেকৈ হয় হেতু বুজিবলৈ কেনেকৈ হয় প্লান্ট গ্ৰোথটো হয় তোমাৰ প্ৰাইমেৰী ডাইৰেকশ্যনত যোনটো নেকি এটা লংগিটিউডিনেল ডাইৰেকশ্যন হ'ব কিহৰ কাৰণে হৈছে কাৰণ মেৰিষ্টেম বিলাকে যোনবিলাক প্ৰাইমেৰী মেৰিষ্টেম হেহেতে শুট যোনটো ওপৰৰ এৰিয়াটো নতুন সেল ডিভাইড কৰি গৈ আছে আৰু তেনেকৈ ৰুটতো নতুন সেল ডিভাইড কৰি আছে হেকাৰণে প্লান্টডাল এনেকৈ লম্বাকে বাঢ়িবলৈ ওলাইছে আৰু সেই কাৰণে গ্ৰোথটো কি হয় ইনডিটাৰমিনেট কাৰণ আমি ক'ব নোৱাৰো যে এই প্লান্টডাল 6 ফুট হ'ব বা 7 ফুট হ'ব কিছুমান প্লান্ট 30 ফুটলৈকেও বাঢ়িব পাৰে কিছুমান প্লান্ট 50-60 ফিটলৈকেও বাঢ়িব পাৰে হল কথা এতিয়া এই গ্ৰোথটোৰ লগতে এটা বস্তু আৰু এটা পঢ়িব লাগিব যে লেটাৰেল মেৰিষ্টেমো হয় লেটাৰেল মেৰিষ্টেমৰ কি হয় প্ৰাইমেৰী মেৰিষ্টেম উখ কৰিব প্লান্টডাল লেটাৰেল মেৰিষ্টেমে হকত কৰিব হকত লেটাৰেল মেৰিষ্টেম একচুয়ালি কোনটো ক্লাছত পোৱা যায় লেটাৰেল মেৰিষ্টেম পাবা তোমালোকে মেইনলি জিমনোস্পাৰ্মছ লিখিছো দেখিছানে জিমনোস্পাৰ্মছ এণ্ড ডাইকটিলিডনছ মনোকটিলিডনত তুমি এই লেটাৰেল মেৰিষ্টেমটো যে দেখিছা এই লেটাৰেল মেৰিষ্টেমটো নেপোৱা
ঠিক আছে আমি বহুত ডিটেইলত কথা পাতিলোঁ এনাটমিত পঢ়িম আমি তো প্লান্ট গ্ৰোথৰ বস্তুটো বুজিলা তোমালোকৰ এনচিইআৰটিটো ধুনীয়াকৈ দি আছে এতিয়া আমি পঢ়িম যে প্লান্ট গ্ৰোথ যে হয় কেনেকুৱা ষ্টেজত হয় ফেজেছ অফ গ্ৰোথ আছে প্লান্ট গ্ৰোথৰ হ'ল ফেজেছ অফ গ্ৰোথটো পঢ়ি লওঁ যে প্লান্ট যে গ্ৰোথ হৈছে প্লান্টৰ যে গ্ৰোথ হৈ আছে বেলেগ বেলেগ ফেজত হয় তো ফেজ কেইটা পঢ়িলোঁ আমি বেলেগ এটা কালাৰ চুজ কৰি লওঁ এই ফেজ অফ গ্ৰোথ পঢ়িবলৈ আমি এটা এক্সাম্পল হিচাপে লওঁ এটা জাৰ্মিনেটিং সিডলিং এইটো এটা সিডলিঙৰ এইটো এটা ৰুটৰ পৰ্চন বুজি পাইছা মটৰ মাহ তিয়াই থ'লে এনেকুৱা দেখিবলৈ হয় হয়নে তো এই এৰিয়াটো যদি চোৱা টিপ মই কি কৈছোঁ টিপত সদায় কি থাকিব মেইনলি মেৰিষ্টেমছবিলাক থাকিব আৰু মেৰিষ্টেমবিলাকৰ কাম কি খুব সেল ডিভিজন কৰিব পাৰে এটা সেল দুটা হ'ব দুটা বা চাৰিটা হ'ব একদম ফটাফট সেল ডিভিজনবিলাক হৈ থাকে তো এইটো হ'ল মেৰিষ্টেমেটিক ফেজ আমাৰ ফেজেছ অফ গ্ৰোথত আমি তিনিটা ফেজ পঢ়িব লাগিব উই হেভ টু ষ্টাডি 3 ফেজেছ কি আছে 3 ফেজেছ এটা হ'ল ফাৰ্ষ্ট মেৰিষ্টেমেটিক ফেজ সেকেন্ডটো পঢ়িম আমি ইলংগেশ্যন ফেজ থাৰ্ডটো পঢ়িম আমি মেচুৰেশ্যন ফেজ এটা কোনটো ফেজ কোনখিনি জেগাত হৈ আছে এটা জাৰ্মিনেটিং সিডলিঙৰ হেতু চাই মেৰিষ্টেমেটিক ফেজটো হৈ আছে তোমাৰ একদম টিপত তাৰ লগৰ যোনটো এৰিয়া আছে তাতকে মানে ভিতৰ পিনে এই এৰিয়াটোত হৈ আছে তোমালোকৰ ইলংগেশ্যন ফেজ আৰু ফাইনেলি তুমি যদি একদম ভিতৰ সাইডে চোৱা এইটো এৰিয়াৰ যোনবিলাক সেলছ আছে হেঁতে একচুয়ালি মেচুৰেশ্যন ফেজত আছে মেচুৰেশ্যন ফেজ কেনেকে বুজি লোৱা যেহেতু এইটো এৰিয়াত খুব সেল ডিভিজন হৈ আছে এইটো কি হ'ব এই এৰিয়াটো বাঢ়ি গৈ থাকিব নাই আৰু বাঢ়ি গৈ থাকিব হয়নে কাৰণ এই নতুন সেল এড হৈ গৈ আছে এইখিনি বাঢ়ি গৈ থাকিব প্লাছ এতিয়া এইখিনি জেগাৰ সেলখিনি কি হ'ব ফাইনালি ইলংগেট কৰিব এনেকৈ লম্বা হোৱা ষ্টাৰ্ট কৰিব সেলবিলাক তেতিয়া কি হ'ব ইয়াৰ লেংথটো বাঢ়িব আৰু ফাইনালি এই ইলংগেট হৈ পেলাই এই সেলবিলাকে নিৰ্দিষ্ট এটা শেপ ল'ব আৰু মেচিউৰ হৈ যাব এনেকৈ তো কি হ'ল এইটো মেচুৰেশ্যন ফেজ এতিয়া গোটেইকেইটা ফেজৰে আমি সেলবিলাকৰ নিৰ্দিষ্ট কিছুমান কেৰেক্টাৰিষ্টিক্স আছে বা নিৰ্দিষ্ট কেইটামান বৈশিষ্ট্য আছে সেই বৈশিষ্ট্যকেইটা পঢ়ি লওঁ যে মেৰিষ্টেমেটিক ফেজত কি হ'ব তোমালোকে মনত ৰাখিবলৈ এইটো কেনেকৈ কৰিবা মেৰিষ্টেমেটিক ফেজটো হ'ল তোমালোকৰ একদম লৰালিকাল সৰু বাচ্চা যেতিয়া থাকা উৎপাত কৰি থাকা নে তো সেইটো ফেজ হিচাপে ধৰিলা তো বাচ্চাত থাকোঁতে কি হয় তোমালোকৰ প্ৰোটোপ্লাজম বহুত হয় প্ৰোটোপ্লাজম মানে এনাৰ্জি হয়নে সেলটোৰ ভিতৰত বহুত প্ৰোটোপ্লাজম তো প্ৰোটোপ্লাজম হাই প্ৰোটোপ্লাজম কন্টেন্ট বহুত বেছি ৰিচ প্ৰোটোপ্লাজম তাৰপিছত তোমাৰ যোনটো নিউক্লিয়াছ থাকে নিউক্লিয়াছটো যেনেকৈ মুখখন একদম জিলিকি থাকে কনস্পিকুৱাছ হয়নে পুৰা এনাৰ্জি হাঁহি মুখ তো সৰুকালত এইটো কি সৰুকালৰ কথা কৈছোঁ মনত ৰাখিবা তেনেকৈ মেৰিষ্টেমেটিক ফেজত কি হ'ব তোমালোকৰ এনাৰ্জি বহুত থাকিব গাত তো প্ৰোটোপ্লাজম কন্টেন্ট বেছি থাকিব মানে এটা সেলৰ ভিতৰত প্ৰোটোপ্লাজম কন্টেন্ট বেছি থাকিব কনস্পিকুৱাছ নিউক্লিয়াছ মানে কি একদম মুখখন উজ্জ্বল নিউক্লিয়াছটো মানে পুৰা প্ৰমিনেণ্ট ডাঙৰ হয়নে কনস্পিকুৱাছ নিউক্লিয়াছ থাকিব প্লাছ প্লাজমোডেছমেটাল কানেকশ্যন বহুত থাকিব প্লাজমোডেছমেটাল কানেকশ্যন মানে কি এটা সেল টু সেল কানেকশ্যন হ'লে প্লাজমোডেছমেটাল কানেকশ্যন মোৰ বেছি থাকিব হয়নে প্লাজমোডেল কাৰণ যে চোৱা সৰুকালত তোমালোকৰ কিমান দোস্তি থাকে দোস্তি ইয়াৰি একদম লৰা ঢপৰা কৰি থাকা সৰুকালত হয় নহয় ইটো দোস্ত সিটো দোস্ত সেইবিলাক মাটি বাচন খেলা দোকান দিয়া দৌৰা ফুৰা বহুত খেলা খুলে কৰি থাকে মানে কি কানেকশ্যনছ বহুত থাকে সৰু পোৱালিবিলাকৰ হয়নে তো চোৱা সেলৰ বেলেগ সেলৰ মাজত যোনটো মেৰিষ্টেমেটিক ফেজত যোনবিলাক সেলছ আছে সেহেঁতৰ প্লাজমোডেছমেটাল কানেকশ্যন বহুত আছে প্লাজমোডেছমেটাল মানে কি এটা সেলৰ লগত আনটো সেলৰ কানেকশ্যন কেনেকৈ হয় এটা নিৰ্দিষ্ট কি হয় নিৰ্দিষ্ট ষ্ট্ৰাকচাৰে কানেক্ট হৈ থাকে এই ষ্ট্ৰাকচাৰটো কি বুলি কওঁ আমি প্লাজমোডেছমেটা এই প্লাজমোডেছমেটাৰ যোনটো কানেকশ্যন আছে সেইটো বেছি ক'ত মেৰিষ্টেমেটিক ফেজত মানে সৰুকালত এতিয়া লাহে তোমালোকে ডাঙৰ হৈ আহিছা
ডাঙৰ হ'লে কি হ'ব ডাঙৰ হ'লে কি হ'ব এইটো কি শৈশৱ জৱানী হয়নে শৈশৱ নহয় জৱানী মানে কি গাভৰু ডেকা আৰু গাভৰু কথা পাতি আছোঁ এতিয়া ডেকা গাভৰু কথা পাতি আছোঁ তো কি হ'ব ইলংগেশ্যন ফেজত চেলছবিলাক ইলংগেট হ'ব তোমালোকে ওখ হ'ব নাই য়েছ অফ কোৰ্ছ তো চেলবিলাক কি হ'ব ইলংগেশ্যন হ'ব চেলৰ ইলংগেশ্যন হ'ব এইবিলাক চেলৰ কথা পাতি আছোঁ ইলংগেশ্যন ফেজত চেলবিলাকৰ গ্ৰোথ কেনেকুৱা টাইপৰ হৈ আছে তাৰ ভিতৰত কি কি চেঞ্জেছ আহিছে তাৰপিছত এটা হ'ব ভেকিউলেশ্যন চেলবিলাকত কি হ'ব ভেকিউলেশ্যন হ'ব যেনেকৈ ছোৱালীবিলাকে কি কৰে ভেকিউলছ মানে কি চেলৰ ভিতৰত যোনটো ভেকিউলছ এনেকুৱা ভেকিউলছ কিছুমান থাকে য'ত নেকি পানী চানী জমা হৈ থাকে হয়নে চ' ছোৱালীবিলাকে কি কৰে নাক কাণ ফুটায় কিবা ফুটায় তো সেইবিলাক ফুটা টাইপৰ তো ভেকিউলেশ্যন হৈ যায় চেলৰ ভিতৰত ভেকিউলেশ্যন হোৱা ষ্টাৰ্ট কৰে নিউ চেল ৱাল ডিপজিশ্যন ইয়াত তোমালোকে যদি চেল ৱালৰ কথা পাবা প্ৰাইমেৰী চেল ৱাল পাবা প্ৰাইমেৰী চেল ৱাল ক'ত মেৰিষ্টেমেটিক ফেজত হয়নে যোনটো সৰুকালত তোমালোকৰ প্ৰাইমেৰী চেল ৱাল যোনখন স্কিন আছে সেইখনেই থাকে হয়নে কিন্তু ইলংগেশ্যন ফেজত কি হ'ব লাহে লাহে যেতিয়া ছোৱালীবিলাক ডাঙৰ হয় ল'ৰাবিলাক যেতিয়া ডাঙৰ হয় সিহঁতে কি কৰে লাহে লাহে চুনৌ ঘঁহিব চুনৌ বৰলিন এছপলিন এইবিলাক আমাৰ টাইমত আছিলে এতিয়াতো নাই এতিয়া ফেয়াৰ এণ্ড লাভলি ফেয়াৰ এণ্ড হেণ্ডচাম আহি গ'ল হয়নে তো সেইবিলাক ঘঁহিব তো কি হ'ব প্ৰাইমেৰী ৱালটো আছে তাৰ ওপৰত নিউ চেল ৱাল ডিপজিশ্যন কৰিবা তোমালোকে চ' নিউ চেল ৱাল ডিপজিশ্যন হ'ব ইয়াত য়েছ অৰ ন' তো নিউ চেল ৱাল ডিপজিশ্যন হ'ব লাহে লাহে তো এইবিলাক হ'ল ইলংগেশ্যন ফেজৰ কিছুমান বৈশিষ্ট্য যোনবিলাক চেল থাকিব হয়নে এই ফেজটোত কি হৈছে চেলটো ইলংগেট হৈছে প্ৰথম কথা তাৰপিছত তাত ভেকিউলেশ্যন আহিব প্লাছ চেল ৱাল ডিপজিশ্যন হোৱা ষ্টাৰ্ট কৰিব শৈশৱ কালত কি হৈছে প্ৰাইমেৰী চেল ৱালে আছিলে হ'লনে এইটো বুজিলা ফাইনেলি আহি যোৱা মেচুৰেশ্যন ফেজত কি হ'ব চেলবিলাক ডিফাৰেঞ্চিয়েট হৈ যাব মেচুৰেশ্যন কি হয় যেতিয়া তুমি মেচিয়ৰ হৈ গ'লা আৰু মেচিয়ৰ মানে কি একদম বুঢ়া কাল হৈ গ'ল আৰু বুঢ়া হৈ গ'লা হয় নাই তোমালোকে শৈশৱ কাল একদম ডেকা গাভৰু ঘূৰিলা চব হৈ গ'ল এতিয়া বুঢ়া হ'বলৈ ধৰি আছে লাহে লাহে তো বুঢ়া কালত চেলবিলাকৰ কি হ'ব ফাইনেলি ডিফাৰেঞ্চিয়েট হৈ যায় মানে সিহঁতে নিৰ্দিষ্ট কৰ্মত যোগ দিয়ে যেনেকুৱা কোনোবা ডক্টৰ বনিব এতিয়া নীটৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে তোমালোকে কোনোবা ডক্টৰ বনিব সিহঁতে নিৰ্দিষ্ট এটা ফাংচন বা ৰোল লৈ ল'ব লাইফত তো ডিফাৰেঞ্চিয়েট হৈ যায় যেনেকৈ এইবিলাক কি হ'ব যোনবিলাক লিফ বা ৰুট যোনবিলাক ফ্লাৱাৰ্ছ সেইবিলাকে মেচিয়ৰ কৰি ল'লে এতিয়া চোৱা ৰুটৰ এই এৰিয়াটো ফাইনেলি ৰুটৰ এটা ষ্ট্ৰাকচাৰ বনাই ল'লে কিন্তু এইটোৱে এই আগত থকা মেৰিষ্টেমখিনি এতিয়ালৈকে ষ্ট্ৰাকচাৰ বনাইছে নেকি নাই সিহঁত বাঢ়ি গৈ আছে মেৰিষ্টেমখিনি সদায় প্ৰাইমেৰী হিচাপত থাকে খুব সদায় শৈশৱ কালত থাকিব বিচাৰে ইলংগেশ্যনত তেনেকৈ ইলংগেট হৈ যাব কিন্তু মেচুৰেশ্যনত কি হ'ব ফাইনেলি বস্তুবিলাক ডিফাৰেঞ্চিয়েশ্যন হৈ আছে চেল ৱাল ডিপজিশ্যন ইয়াত ডাইৰেক্টলি হৈ যাব ফাইনেল ছেকেণ্ডেৰী চেল ৱাল হৈ যাব ইয়াত ছেকেণ্ডেৰী চেল ৱাল এতিয়া ছেকেণ্ডেৰী চেল ৱাল মানে কি ছেকেণ্ডেৰী চেল ৱাল যে বুঢ়াবিলাক মানুহবিলাক কি কৰে যোনবিলাক মানে অলপ আদহীয়া হৈছে সিহঁতে কি কৰে প্ৰাইমাৰ মাৰিব প্ৰাইমাৰ নহয় এইটো ফাউণ্ডেশ্যন মাৰিব নিজকে ধুনীয়া কৰি ৰাখিবলৈ ন আৰু লগাব লাগিব কিবা কিবি স্কিনটোতো অলপ সুতুৰি পৰি আহিছে এতিয়া তাত আৰু কিবা কিবি ফাউণ্ডেশ্যন মাৰি ভাল দেখিবলৈ হয়নে তো ছেকেণ্ডেৰী চেল ৱাল ডিপজিট কৰিব তাত মানে বুঢ়া হৈ আহি আছে বস্তুবিলাক ছেকেণ্ডেৰী চেল ৱাল হ'ব ডিফাৰেঞ্চিয়েশ্যন হ'ব ফুল্লি আৰু কি হ'ব নিৰ্দিষ্ট ষ্ট্ৰাকচাৰ ল'ব যেনেকৈ ফৰ এক্সাম্পল তোমালোকে যদি কোৱা ট্ৰাকিয়েৰী এলিমেণ্টছ যোনবিলাক আমাৰ ফুড কণ্ডাক্টিঙত হেল্প কৰে ৱাটাৰ কণ্ডাক্টিঙত হেল্প কৰে সেইবিলাক আচলতে মেচিয়ৰ হৈ গ'ল সেইবিলাক মানে যেনেকৈ এটা লিফৰ কথা পাতোঁ যদি আমি লিফৰ কথা পাতোঁ ফাইনেল ৰুট যোনে বনাই ল'লে অলৰেডি সেইবিলাক একচুৱেলি মেচিয়ৰ হৈ গ'ল সিহঁতে ডিফাৰেঞ্চিয়েট হৈ গ'ল তো এই ফেজেছ অফ গ্ৰ'থৰ কথাটো বুজিলা ধুনীয়াকৈ যে প্লাণ্টডাল যে গ্ৰ'থ হয় বেলেগ চেলছবিলাক বেলেগ ষ্টেজত থাকে কি ষ্টেজত থাকিব পাৰে তিনিটা বেলেগ ফেজ বা ষ্টেজত থাকিব পাৰে এটা হ'ল মেৰিষ্টেমেটিক যোনটো নেকি একদম য়াং সৰু বয়সটো তাৰপিছত হ'ব ইলংগেশ্যন লাহে লাহে সেই য়াং যে আছিলে সিহঁতে লাহে লাহে কি কৰিব চেল ইলংগেশ্যন কৰিব ডাঙৰ হ'ব সেয়া ইলংগেশ্যন ফেজত আহি গ'ল চেলবিলাক হয়নে ভেকুলেশ্যন হ'ব তাৰপিছত তাত নতুনকৈ চেল ৱাল ডিপজিশ্যন হ'ব সেইবিলাক কি হয় ইলংগেশ্যন ফেজলৈ আহি যায় ইলংগেশ্যন হোৱাৰ পিছত চেলবিলাকে কি হ'ব ফাইনেলি মেচুৰেশ্যন কৰা ষ্টাৰ্ট কৰিব মানে ডিফাৰেঞ্চিয়েশ্যন হৈ গ'ল বা ছেকেণ্ডেৰী চেল ৱাল তাত ডিপজিট হৈ যাব চ' দিছ ইজ অল এবাউট ফেজেছ অফ গ্ৰ'থ এতিয়া আমি এটা নেক্সট টপিক পঢ়ি লওঁ নেক্সট টপিকটো হ'ল তোমালোকৰ গ্ৰ'থ ৰেটৰ বিষয়ে আমি পঢ়িম
কিন্তু আমি নেক্সট ভিডিঅ'ত পঢ়িম তো আই হোপ আজি ভিডিঅ'টো ভাল পাইছা তোমালোকে যদি ভাল পাইছা প্লিজ লাইক কৰিবা ভিডিঅ'টো চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু লগৰ সমনীয়াবিলাকৰ লগত শ্বেয়াৰ কৰিবা থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং মিট ইউ ইন দ্য নেক্সট ভিডিঅ' থ্যাংক ইউ